ধন সম্পত্তি থাকে তেতিয়া সকলোৱে নিজৰ আপোন বুলি মানি লয়, কিন্তু যিদিনা ধন নোহোৱা হৈ যাব লাহে 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 কৰি সকলো আপোনাৰ পৰা আঁতৰি গুচি যায়। কিন্তু যদি আপুনি ভগৱন্তৰ শ্ৰীচৰণত নিজৰ মনক ধৰি যায় তেন্তে ভগৱন্তই আপদ বিপদৰ সময়ত আপোনাক কেতিয়াও নেৰিব। এয়া কিন্তু চিৰ সত্য, মনত ৰাখিব। कृष्णाय वासुदेवाय हरे परमात्मने प्रणत क्लेशनाशाय गोविंदाय नमो नमः। ওৰাং BCDC প্ৰাংগণত আমি বৃহৎ ওৰাং ৰাইজবাসী মিলি লৈ শ্ৰীমদ ভাগৱত সপ্তাহব্যাপী জ্ঞান মহাযজ্ঞ পাতিছোঁ। তাৰপিছত আজি সপ্তাহ জ্ঞান মহাযজ্ঞৰ পঞ্চম দিন। প্ৰথম দিনত আমি কলচ যাত্ৰা কৰিলোঁ, লগতে বৃক্ষৰোপণ আৰু ধৰ্মধ্বজা উত্তোলন হ'ল। তাৰপিছতে ক্ৰমে আমাৰ ভাগৱত পাঠ চলি আছে। যোৱাকালি আমাৰ কৃষ্ণ জন্ম উৎসৱ হ'ল, যোৱাকালি আমাৰ কৃষ্ণ জন্ম হৈছে। তাৰপিছত আজি আমাৰ ৰাসলীলা হ'ব। তেনে ক্ৰমে আমাৰ ভাগৱত পাঠ সপ্তাহ দিন জোৰা 10 তাৰিখলৈকে চলি থাকিব। আমি মানে গোটেইখিনি চবেই শান্তিৰে মিলি লৈ তেনেকৈ বসবাস কৰিব লাগে। লগতে ধৰ্মীয় অনুষ্ঠানত যোগদান দি লৈ ধৰ্মীয় অনুষ্ঠান ধৰ্মৰ কাৰ্যত নিলিপ্ত হ'ব লাগে বুলি মই আহ্বান কৰোঁ। ধৰ্মগুৰু আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰে হয়, তেওঁ ডিমাকুছিৰ হয়। তেওঁৰ নাম হয় চৈতন্য শৰণ চৈত্যনাথ আগষ্টি ডাঙৰীয়া হয়। ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী আহিছে আৰু আমাৰ যোনজন ব্যাস গুৰুজী আছে তেওঁ বিভিন্ন ভাষাতে শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা কৰি আছে। অসমীয়া, হিন্দী, আপোনাৰ নেপালী, বঙালী গোটেইখিনি ভাষাতে তেওঁ মানে কিবা ব্যাখ্যা কৰি আছে ভাগৱতৰ। শ্ৰীকৃষ্ণৰ নামটো মানে অপাৰ, কোনেও মানে ব্যাখ্যা কৰিও শেষ নকৰে। এই 7 দিনত আমি শ্ৰীকৃষ্ণৰ মানে যি লীলা এইটো ব্যাখ্যা কৰি শেষ কৰিব নোৱাৰোঁ। তথাপিও আমি শ্ৰীকৃষ্ণৰ নাম শুনাৰ লগে লগে আমাৰ মন মগজু গোটেই মগ্নমুগ্ধ হৈ যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।